নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলত এণ্ড আজি আমি ডিভিজিবল থিয়ৰমৰ ওপৰত ডিছকাশ্যন কৰিম। ঠিক আছে, আপোনালোকে এক্সামত দেখিছে যে এটা নাম্বাৰ দিয়া থাকে এণ্ড আমাক সোধে যে ডিভিজিবল বাই 3, 2, 4 এনেদৰে দিয়া থাকে যে হয়নে নহয় আমাক চেক কৰিব লাগে। তো তেনে ক্ষেত্ৰত আমি কেনেদৰে সলিউশন কৰিব লাগে আজি আমি তাকেই চাম। এণ্ড আজি আমি চাম যে ডিভিজিবল বাই 3 তিনিৰে ডিভাইড যায় নে নাযায়, নাম্বাৰ এটা দিয়া থাকে সেই নাম্বাৰটো তিনিৰে ডিভাইড যায় নে নাযায় আমি তাকে চাম। ঠিক আছে, তাৰ বাবে আমি জাস্ট দুটা ষ্টেপ ফলো কৰিব লাগে। সেই দুটা ষ্টেপ কি হয়? algebraic sum of the digit of the given number, যিটো নাম্বাৰ দিয়া থাকিব তাৰে আপোনালোকে algebraic sum কৰিব ডিজিট কেইটাৰ। ঠিক আছে, and after the resultant number should be multiple of 3 or divisible by 3, যিটো ৰিজাল্ট পাব সেই নাম্বাৰটো তিনিৰ মাল্টিপল হয় নে নহয়, নহলে তিনিৰে তাক হৰণ যায় নে নাযায় আমি সেইটো চালে হ'ল। যদি তিনিৰে হৰণ আৰু তিনি মাল্টিপল হয় তেতিয়াহলে সেই নাম্বাৰটো তিনিৰে ডিভাইড যাব। ঠিক আছে, তো তাৰ কাৰণে আমি দুটা এক্সাম্পল লৈছো। প্ৰথমটো এক্সাম্পল হ'ল 80001। সো ফাৰ্স্ট স্টেপ দিয়া থাকে যে কি algebraic sum of the digit of the given number, that means 8 plus 0 plus 0 plus 1. So after the resultant, result কিমান আহিব আমাৰ 9. After the resultant, the number should be multiple of 3. 9 আপোনাৰ 3 ৰ মাল্টিপল হয় কাৰণ 3 3 গুণ 9, or divisible by 3. 9 ক আমাৰ ডিভাইড যোৱা যায়, 3 ৰে আমাক ডিভাইড যোৱা যায়। ঠিক আছে, 3 ৰে ডিভাইড হয় and আপোনাৰ 3 into 3 মাল্টিপল হয়। ঠিক আছে, that means 80001 আমাৰ divisible by 3 হয়। ঠিক আছে, ঠিক তেনেদৰে 7842 চাওক, প্ৰথমতে sum of the digit of the given number, that means 7 plus 8 plus 4 plus 2. ঠিক আছে, so after the resultant কিমান হ'ব আমাৰ 7, 7 8 কিমান হ'ব 7, 8 9 10 11 12 13 14 15 15 হ'ল, 15 4 19 19 2 21, that means আমাৰ 21 হ'ব। sorry, that means আমাৰ 21 resultant হ'ব। and 21 to multiple of 3 হয় নে নহয়, 7 into 3 multiple হয় and আমাৰ 3 ৰে ডাইৰেক্ট ডিভাইড যোৱা যায়, that means 7842 কাৰণ 3 ৰে 7 বাৰ যাব। ঠিক আছে, so 7842 আমাৰ divisible by 3 হ'ব। ঠিক এনেদৰে যিকোনো নাম্বাৰ দিয়া থাকিলে যদি আমাক সোধে divisible by 3 হয় নে নহয়, তেতিয়া আমি এটাই কাম কৰিম যে যিকিটা সেই নাম্বাৰটো যিকিটা ডিজিট থাকিব হেয়াৰ algebraic sum ওলাম and sumৰ resultantটো আমি চাম যে divided by 3 হয় নে নহয়, নহলে সেই নাম্বাৰটোৰ multiple of 3 হয় নে নহয়। ঠিক আছে, thank you।